আমি এই মুহূৰ্তত ভাৰতবৰ্ষৰ বা গোটেই পৃথিৱীত এনেকুৱা এটা সামাজিক স্থিতিত আহিছোঁ য'ত য'ত আমি অকল ইকনমিক ছাকচেছ বুলি ভাবোঁ। এণ্ড আই থিংক দেটছ এ ভেৰি ৰং থিং। মই ভাবোঁ যে কলা আৰু ইকনমিক্স আৰু ছায়েন্সৰ এটা বেলেঞ্চ হ'ব লাগে। আৰু জুবিন গাৰ্গে এইটো কথা বুজাই থৈ গ'ল যে আমাৰ জীৱনৰ যিবিলাক মূল্যবোধ বা আমি যেতিয়া জীৱনত মিনিং বিচাৰোঁ যে আমি কেলৈ জীয়াই থাকোঁ, অকল ৰাতিপুৱা উঠি ৰবটৰ নিচিনা কাম কৰি পেলাই পইচাকেইটা ঘটি পেলাই জীয়াই থাকোঁ, নে তাৰ ঊৰ্ধত কিবা আৰু মিনিং আছে। সেইটো জুবিন গাৰ্গে মূল বোধেৰে গোটেই পৃথিৱীৰ মানুহক বুজাই থৈ গ'ল যে দিছ ইজ দ্য 4th লাৰ্জেষ্ট কংগ্ৰিগেশ্যন ইন এ ফিউনাৰেল। চ' দিছ ইজ এন এক্সাম্পলাৰী event in the human history that Zubin has taught us that, hey, do your work, do your daily work, but also have some time for yourself, for your heart, to find meaning. Why are you living?